হেল্ল' এভৰিৱান, কি খবৰ সকলোৱে? নিশ্চয় ভাল চাগে, সকলোৱে ভাল হোৱাটো কামনা কৰোঁ। আৰু আজি মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। নিশ্চয় আপোনালোকৰ থাম্বনেইলত দেখিছেই মই আপোনালোকক কি বিষয়ে আজি মই ভিডিঅ'টো প্ৰস্তুত কৰিবলৈ লৈছোঁ। নিশ্চয় আপোনালোকে এই পানী বটলটো নিশ্চয় দেখিছে। চাওকচোন, এই পানী বটলটোৰ নামটো হৈছে ইণ্ডিপেণ্ডেঞ্চ কণ কণ মে ভাৰত। এই পানী বটলটোৰ দাম কিমান নিশ্চয় আপোনালোকে হয়তো গম পায়। বহুতে হয়তো এই পানী বটলটো খাইছে আৰু ইয়াৰ সোৱাদ কেনেকুৱা নিশ্চয় আপোনালোকে ক'ব হা। পানী বটলটো খাই কেনেকুৱা পাইছে, কি পাইছে নিশ্চয় আপোনালোকে অৱগত কৰিব। আৰু এই পানী বটলটোৰ দাম কিমান গম পায়নে? ইয়াত 750 ml পানী বটল হয়। এই পানী বটলটোৰ দাম কিমান নিশ্চয় কমেণ্টত জনাবচোন। সকলোৱে জানে যে এই পানী বটলটোৰ দাম 10 টকা। আৰু আমাৰ অসমত যিবিলাক আমাৰ ডিষ্ট্ৰিক্টসমূহত পানী বটলবিলাক আমাৰ বনোৱা হয়, আৰু তাৰ পানী বটল মই আপোনালোকক দেখাবলৈ লৈছোঁ। এইটো চাওক, এইটো হৈছে আমাৰ অসমৰ পানী বটল। অসমৰ পানী বটল ইয়াৰ দামেই হৈছে একেটা দামেই 10 টকা হয়। আৰু ইয়াৰ 500 ml ই নেট কণ্টেইন দিছে, 500 ml দিছে। এইটো হৈছে আমাৰ অসমৰ, এইটো শিৱসাগৰ শিৱসাগৰ ডিষ্ট্ৰিক্টৰ এইটো পানী বটল। শিৱসাগৰ ডিষ্ট্ৰিক্টত সি বনোৱা হয়। আৰু যিটো আপোনালোকক মই দেখাবলৈ দিছিলোঁ যে ইণ্ডিপেণ্ডেঞ্চ এই পানী বটলটো আপোনাৰ অসমৰ বাহিৰৰ হয়। এইটো মুম্বাইত ইয়াক বনোৱা হয়। অসমৰ বাহিৰৰ পানী বটল হয় ইণ্ডিপেণ্ডেঞ্চ। আচলতে এইটো ৰিলায়েন্সে বনাইছে এই পানী বটলটো। আৰু এই পানী বটলটো 750 ml দিছে, 10 টকাতে দিছে। আৰু এটা কথা ক'ব বিচাৰোঁ যে পানী বটলটো বেলেগ তুলনাত এইটো পানী বটল যিটো দেখাইছিলোঁ আপোনালোক, এই তুলনাত বহুত মজবুত হয়। দেখিছেনে কিমান মজবুত হয়? পূৰা মজবুত পানী বটলটো আপুনি দেখিলে মজবুত হয়, পূৰা মজবুত দিছে। আৰু আমাৰ এইটো পানী বটল চাব দেই অসমৰ পানী বটল দেখিছেনে একদম ঢিলা, একদম পাতলা দিছে। মই আপোনালোকক ইয়াৰ হাইটো দেখাই দিছোঁ, পাৰ্থক্যটো দেখাই দিছোঁ কিন্তু মই এইটো পানী বটলটো বেয়া বুলিও ক'বলৈ যোৱা নাই, আৰু এইটো আমাৰ ভাল বুলিও ক'বলৈ যোৱা নাই। মই যিটো পাৰ্থক্য এইটোৱে দেখাব বিচাৰিছোঁ। এতিয়া প্ৰথম কথা মই আহিছোঁ, এই পানী বটলটো আমাৰ অসমৰ বাহিৰৰ যিটো আমাৰ ৰিলায়েন্সে বনাইছে ইণ্ডিপেণ্ডেঞ্চ, যিটো ৱাটাৰ উইথ মিনাৰেলছ লিখা আছে। ইয়াত নেট কোৱান্টিটি লিখা আছে। ইয়াত দেখিছেনে আপোনালোকে? নিশ্চয় দেখা পাব 750 ml নিশ্চয় দেখিছে নিব 750 ml বুলি লিখা আছে, চাব আৰু ইয়াত এইটো লিখা আছে, দেখিছেনে? মিনাৰেলছ লিখা আছে, দেখিছেনে? ৱাটাৰ উইথ মিনাৰেলছ লিখা আছে। আৰু এইবোৰ পানী বটলত আমাৰ লিখা থাকে ড্ৰিংকিং ৱাটাৰ, এনেকৈ কৰি লিখা থাকে আমাৰ এইবোৰ পানী বটল এনেকৈ লিখা থাকিব, দেখিছে? পেকেজ বাই ড্ৰিংকিং ৱাটাৰ, দেখিছেনে? আৰু মই এটা কথা ক'ব বিচাৰোঁ যে এই পানী বটলটো খাই মই যিটো সোৱাদ পাইছিলোঁ, আৰু এই পানী বটলটো কিন্তু মই খাই বেষ্ট পালোঁ কিন্তু দেই। এই পানীটো খাই মই কিন্তু বহুত ভাল পালোঁ। আপোনালোকে কেনেকুৱা পাইছে নিশ্চয় ক'ব। কিন্তু মই যেতিয়া এই পানী বটলটো খাইছিলোঁ, তাৰপিছত যেতিয়া মই এই পানী বটলটো প্ৰথম যোৰহাটত খাইছিলোঁ যোৰহাটত মই যেতিয়া আমাৰ শ্ৰীমন্ত শংকৰ সংঘৰ অধিৱেশন হৈছে, তেতিয়া মই পানী বটলটো ফাৰ্ষ্ট টাইম খাইছিলোঁ। এই পানী বটলটো খাই মই বেলেগ এটা সোৱাদ পালোঁ, যিটো পানী বটলটো মানে এইকেইটা পানী বটল খাই তাৰমানে এইটো সোৱাদ মই পোৱা নাছিলোঁ। কিন্তু এই পানী বটলটোত অলপ বেছি বেষ্ট কোৱালিটি দিছে বুলি মই ক'ব বিচাৰোঁ। ভাল এটা কোৱালিটি দিছে, এইটো ভাল। এইটো কাৰণে মই পাইছোঁ 10 টকাতে 750 ml দিছে। হয়তো সকলোৱেতো এতিয়া আমাৰ অসমৰ বাহিৰৰ হওক ভিতৰৰ হওক চবেইতো বেছিকৈ দিয়া পানী বটলটোৱে খাব ন। সেইটো কাৰণে এই পানী বটলটো ময়ো খাইছিলোঁ, আকৌ আপোনালোকক দেখাইছোঁ। এই পানী বটলটো এটা কিনিছিলোঁ আৰু এনেকুৱা এটাও কিনিছিলোঁ, খাইছিলোঁ। কিন্তু এই পানী বটলটো অলপ বেলেগ, খাবলৈ অলপ বেলেগ। প্ৰথম খোৱাজনে নিশ্চয় এই ডিফাৰেঞ্চটো গম পাব। এতিয়া আহিলোঁ আমাৰ মূল বিষয়লৈ। আচলতে আমাৰ অসমত এতিয়া বহুত সংখ্যক আমাৰ দেখিবলৈ পাইছোঁ ৱাটাৰ যিবিলাক আমাৰ পানী বটল প্ৰস্তুত কৰা যিবিলাক ইণ্ডাষ্ট্ৰিবিলাক আছিলে, ইণ্ডাষ্ট্ৰিবিলাক এতিয়া কি হৈছে মাৰ পৰি যাব। কাৰণ ইমান এটা পানী বটল 750 ml পানী বটল 10 টকাত দি আছে, আৰু ইটো 10 টকাত 500 ml দি আছে। কোনটো কিনিব? আমাৰ সদ্যহতে সৰহকৈ পোৱাটোৱে কিনিব অভিয়াছলি। সেইবাবে কি হৈছে আমাৰ অসমৰ যিখিনি মাৰ্কেট, এতিয়া পানী বটলৰ মাৰ্কেটবিলাক ডাউন হৈ গৈছে। আচলতে যি আমাৰ ৰিলায়েন্সে এইটো অসমৰ যিসকল পানী বটল বিক্ৰী কৰাসকল যিসকল ইণ্ডাষ্ট্ৰিবিলাক আছে, একদম কৈছোঁ নহয় দুৱাৰ বন্ধ কৰিব গৈ আছে। কাৰণ পোনপ্ৰথমে তেওঁলোকে কিমান 750 ml দি দিছে, 10 টকাত চবেইটো কিনিছে। গতিকে এতিয়া কি কৰিব লাগিব? এতিয়াতো আমাৰ যিখিনি আমাৰ অসমৰে যিখিনি ভিতৰৰ যিখিনি শিৱসাগৰ হওক বা দেৰগাঁৱতে হওক, যিকোনো ইণ্ডাষ্ট্ৰিবিলাক পানী বটল বিক্ৰেতাসকলে কি কৰিব? পানী বটল প্ৰস্তুত কৰাসকলে কি কৰিব? তেওঁলোকেও যদি পাৰে 750 ml যদি 10 টকা দিব পাৰে, তেওঁলোকেও বনাব লাগে। তেতিয়া কি হ'ব? তেওঁলোকে যদি পাৰে, কিন্তু ইমান সম্ভৱ নহয়। কাৰণ কেলৈ কৈছোঁ, ইমান আমাৰ খৰচা আছে, কিবা আছে। কিন্তু আমাৰ যি ৰিলায়েন্সে এইবোৰ চব নিজস্ব, তেওঁলোকে নিজস্বভাৱে তেওঁলোকে নিজে চব কৰিব পাৰিব। কিন্তু আমাৰ বেলেগৰ পৰা কিনিব লাগিব, কিবা কৰিব লাগিব। তেনেধৰণৰ ক্ষেত্ৰত কি হৈছে অলপ বেমেজালি সৃষ্টি হ'ব পাৰে। গতিকে এটা কথা চিন্তা কৰিব দেই,
এতিয়া কম দামত আপোনাক বেছি দি আছে আৰু যেতিয়া মাৰ্কেটখন লৈ ল'ব যেতিয়া এইবিলাক কোম্পানী যিবিলাক এইবিলাক ইণ্ডাষ্ট্ৰিবিলাক বহি যাব ডাউন হৈ যোৱাৰ লগে লগে এইটো 10 টকাত 750 লিটাৰ 750 ml দি আছে তাৰপৰা যেতিয়া এইবিলাক কোম্পানী বুলি কৈছে এইবিলাক ইণ্ডাষ্ট্ৰি যেতিয়া বহি যাব যিকোনো ধৰণৰ এইবিলাক ইণ্ডাষ্ট্ৰিবিলাক বহি যাব তাৰপিছত কি হ'ব এই হেৰিটোৱে ৰিলায়েন্সে কিয় গ্ৰোথ কৰিব তাৰমানে তেওঁলোকৰ গোটেই দখলত আনি ল'ব নিজৰ শাসনলৈ আনি লোৱাৰ পাছত তেওঁলোকে কি হ'ব 750 ml লাহেকৈ কমাই পিনি দামটো বঢ়াই দিব নকমাই কিন্তু দামটো বঢ়াই দিব ইয়াৰ দাম তেতিয়া 15 টকা বা 20 টকা কৰি দিব পাৰে যদিহে আমাৰ সেই ইণ্ডাষ্ট্ৰিবিলাক যিবিলাক আমাৰ পানী বিক্ৰেতা বিলাকৰ যদি আমাৰ পানী যিবিলাক বনাইছিলে তেওঁলোকৰ যদি মাৰ্কেটখন ডাউন হৈ যায় নিশ্চয় তেওঁলোকেতো আকৌ পাছত আৰু একো কৰিবগৈ নোৱাৰে কাৰণ তেওঁলোকৰ ৰাজহাটো ভাগি যাব তেওঁলোকৰ যি মুঠচ খহি যোৱাৰ লগে লগে তেওঁলোকে কি কৰিব অত্যাধিক লোন লোৱা হয় কিবা লোৱা হয় তেনেধৰণৰ ফলত কি হ'ব তাৰ ফলত কি হ'ব আমাৰ যিটো অসম বাহিৰৰ যিটো ইণ্ডিপেণ্ডেঞ্চ এইটোৱে গ্ৰোথ কৰি ল'ব গ্ৰোথ কৰি লোৱাৰ লগে লগে কি হ'ব আমাৰ এই পানীৰ ক্ষেত্ৰত ৰাজ কৰিব বুলি মই ভাবিছোঁ গতিকে 750 ml 10 টকা দিছে আৰু 20 টকাত তেওঁলোকে কিমান দিছে মানে 1.5 লিটাৰ পানী দিছে গতিকে বেষ্ট দি আছে গতিকে এটা কথা ক'ব বিচাৰোঁ যে যদি আমাৰ এনেকুৱা হৈ যায় কি হৈছে আমাৰ যি অসমৰ কোম্পানীবিলাক কি হৈছে মাধমাৰ খাব বুলি মই ভাবিছোঁ মানে তেওঁলোকৰ ফ্লপ মাৰিছে ইতিমধ্যে হৈছে গতিকে আপোনালোকে কি ভাবে নিশ্চয় কমেণ্ট কৰি জনাব আৰু মই আপোনালোকক এইটোহে দৃষ্টিগোচৰ কৰি দিব বিচাৰিছোঁ যে কোম্পানী যিয়ে হওক কিন্তু আমাৰ বিজনেছ যিটো পলিচিটো আচলতে ইউজ কেনেদৰে কৰে তেওঁলোকৰ পৰা শিকক আৰু হয়তো গম পালে যে আমি 10 টকাত আমি 750 ml যদি পানী পাওঁ যি ইণ্ডিপেণ্ডেঞ্চ আৰু যিটো আমাৰ ৰিলায়েন্সৰ দ্বাৰা বনোৱা হৈছে আৰু তাৰপাছত যদি আমি চাওঁ আমাৰ অসমত যিবিলাক আমাৰ কোম্পানী আছে তেওঁলোকে পানী বটলবিলাক বনায় 500 ml 10 টকা আচলতে অবভিয়াছলি 750 ml পানী বটলটোৱে খাব ৰাইজে তাৰপিছত আমি যদি চাওঁ 20 টকাত আমাৰ ৰিলায়েন্সে কিমান দি আছে 1.5 লিটাৰ দি আছে আৰু আমাৰ এইবিলাক অসমৰ কোম্পানীবিলাকে দিয়া আছে 20 টকাত 1 লিটাৰ গতিকে 1.5 লিটাৰটোৱে খোৱাটো স্বাভাৱিক এইটোৱে ক'ব বিচাৰোঁ মানুহে সদায় কম দামত বেছি পোৱাটো বিচাৰে প্ৰথম কথা আমাৰ মানুহবিলাকে কম দামত বেছি পোৱা বস্তুবিলাক আৰু ল'ব আৰু এটা কথা ক'ব বিচাৰোঁ ইণ্ডিপেণ্ডেঞ্চ পানী বটলটো ইমান বেয়া দিয়া নাই ভাল পানী বটল দিছে আৰু মই খাইছোঁ আৰু এইবিলাক পানী বটলতকৈ অলপ সোৱাদটো অলপ বেলেগ পাইছোঁ মই কিন্তু ভাল পাইছোঁ আপোনালোকে কেনেকুৱা পাইছে নাজানো এইটো মই ইয়াত ক'ব নিবিচাৰোঁ যে আপোনালোকে এইটো বটলে কিনক এইটো বটলে নিকিনক মোৰ নিজস্ব যিখিনি আছে মই নিজস্ব যিখিনি জানিছোঁ এইখিনি আপোনালোকক কৈছোঁ এতিয়া মই এটা কথা ক'ব বিচাৰোঁ যে ৰিলায়েন্সৰ যিখিনি বিজনেছ পলিচি এই বিজনেছ পলিচিটো আমাৰ সদ্যহতে যিবিলাক অসমৰ যিবিলাক আমাৰ বিজনেছ কৰোঁতা তেওঁলোকে হয়তো শিকিব লাগে বুলি মই ভাবিছোঁ কিন্তু তেওঁ আমাৰ খুব সম্ভৱ আমি এবছৰ 1.5 বছৰ আগতে আমি গম পাইছিলোঁ আমাৰ যিবিলাক 500 লিটাৰ পানী বটল কি হ'ব আমাৰ নাইকিয়া হৈ এইবিলাক তাৰমানে বেন কৰি দিব তাৰপাছত কি হৈছে এই পলিচিটো বিজনেছ পলিচিটো চাগে সেই ৰিলায়েন্সে লৈ আনিলে তেওঁলোকে 750 ml পানী বটলবিলাক তেওঁলোকে লঞ্চ কৰি দিলে 10 টকা আৰু গতিকে আমাৰ অসমৰ বাহিৰৰ পৰা যি মুম্বাইত বনাইছে ৰিলায়েন্সে মুম্বাইৰ পৰা আনি ইয়ালৈ লৈ আনিছে অৰ্থাৎ আমাৰ অসমতো এতিয়া মাৰ্কেটখন লৈছে ইণ্ডিপেণ্ডেঞ্চে বৃহৎ সংখ্যক মাৰ্কেট লৈ আছে আৰু শেষত কি হ'ব এই মাৰ্কেটটো পূৰা লৈ ল'ব যেতিয়া আমাৰ অসমত মাৰ্কেটটো লৈ ল'ব তেতিয়া বেলেগ যিবিলাক পানী বটল ইণ্ডাষ্ট্ৰি যিবিলাক আছিলে এইবিলাকে আকৌ গ্ৰোথ কৰিবলৈ নতুনকৈ আৰু গ্ৰোথ কৰিবলৈ সুবিধাটো নাপাব যেতিয়া তেওঁলোকে এই গ্ৰোথ কৰিবলৈ সুবিধাটো নাপাব তেতিয়া কি হ'ব সেই যিবিলাক আমাৰ ইণ্ডিপেণ্ডেঞ্চ পানী বটল যিবিলাক যে আহিছিলে তেতিয়া কি কৰিব ইয়াৰ দামটো অলপ বঢ়াই দিব তেতিয়া কি হ'ব বেলেগ আৰু কোম্পানী পানী বটল নাথাকিব তেতিয়া আমাৰ 20 টকা হ'লেও আমি খাব লাগিব 100 টকা হ'লেও আমি খাব লাগিব পোনপ্ৰথমে আমাৰ এইটোৱে 100 টকা হ'লেও আমি খাব লাগিব গতিকে এইটো এটা এনেকুৱা ধৰণৰ হ'বগৈ পাৰে বুলি মই ভাবিছোঁ কেলৈ কৈছোঁ দেই আমি যদি এতিয়া জিঅ' চিমখনো চাওঁ প্ৰথমতে আমাৰ জিঅ' চিমখনক কিমান অফাৰ দি আছিলে দেই প্ৰথম জিঅ' যেতিয়া ওলাইছিলে কিমান এবছৰৰ কাৰণে ৰিচাৰ্জ নভৰালেও হৈছিলে নেকি সম্ভৱ মই পোৱা প্ৰথম জিঅ' গ্ৰাহক নহয় তথাপিতো মই শুনিছিলোঁ তাৰপিছত যেতিয়া লাহে লাহে মাৰ্কেটখন জিঅ'ই লৈ ল'লে তেতিয়া কি হৈছে এতিয়াও চাগে জিঅ'ৰ ৰিচাৰ্জৰ মূল্য অধিক বুলি মই ক'ব বিচাৰোঁ জিঅ' অধিক ৰিচাৰ্জ ভৰাব লাগে বহুত অধিক ৰিচাৰ্জৰ পৰিমাণ বাঢ়ি গ'ল আচলতে আমাৰ যে মাৰ্কেটখন যে পোনপ্ৰথমে ল'বৰ কাৰণে কি হৈছে কম মূল্যত অধিক দিয়া ব্যৱস্থাটো যে বিজনেছ এটা পলিচি এই পলিচিটো আচলতে সাধাৰণ মানুহৰ মাজলৈ কেনেকৈ নিব লাগে এইটো আচলতে আমি শিকিব লাগে ইয়াৰ পৰা আমি এটাই কথা মই মোৰ যিসকল ভিউৱাৰ্ছ আছে তেওঁলোকক মই অৱগত কৰিব বিচাৰোঁ যে বিজনেছ এনেধৰণৰ বিজনেছ কৰক যিটো বিজনেছে কি হয় আপোনাৰ দখললৈ আনিব পাৰে
এনেকুৱা এটা বিজনেছ কৰক যিটো বিজনেছ কোনেও কৰা নাই, কিন্তু আপুনি সেই বিজনেছটো কৰি লাভান্বিত হ'ব পাৰে। গতিকে এনেধৰণৰ বিজনেছ আপোনালোকে যদি ভাবি আছে নিশ্চয় আপোনালোকে কৰক, ভাল এটা বিজনেছ কৰক, যাতে আপোনালোকৰ নিজৰ মাইণ্ড নিজৰ পাৱাৰ খতাক ইউজ কৰক, নিশ্চয় আপোনালোকে সফল হ'ব। আচলতে আমি এইবিলাক কথা আমি ইয়াৰ পৰা ভালটো আমি আয়ত্ব কৰিব লাগে বুলি মই ভাবিছোঁ। আজিলৈ মোৰ ভিডিঅ'টো ইমানেই। ধন্যবাদ। জয় অসম।